what is the Laplace transform of t to the power of n for t greater than or equals to 0? তো ইয়াতে আমাক এটা ফাংশন দিছে তো ফাংশনটো হৈছে f of t equals to t to the power of n তো এইটো হৈছে এটা power function তো আমাক এই power functionটোৰ Laplace transform উলিয়াবলৈ দিছে তো Laplace transform of t to the power of n যদি কওঁ তেনেহলে আমি definition use কৰিম তো definitionৰ মতে আমাৰ আহি যায় integration 0 to infinity আমি লম এই function t to the power of n ইয়াক multiply কৰিব লাগিব এটা decaying exponential function যোনটোক আমি kernel বুলি কওঁ তো e to the power minus of st আৰু এটো integrate হ'ব with respect to dt ঠিক আছে এতিয়া এই ইন্টিগ্ৰেশনটোক আমি কৰিম কেনেকা using the method of substitution তো method of substitution মানে ইয়াতে আমি এটা কাম কৰি দিও এটোক 1 বুলি কয় নাম দি দিও তো ইয়াতে আমি substitute কৰিম তো let a st equals to আমি এটা বেলেগ ভেৰিয়েবল লৈ লম u তাৰমানে আমি t ভেৰিয়েবলৰ পৰা u ভেৰিয়েবললৈ যাম তো এতিয়া differential কৰি দিম both sides তো আমি পাই যাম s dt equals to du আৰু আমি লিমিটটো চেঞ্জ কৰিব লাগিব বিকজ আমি t ৰ পৰা u লৈ গৈ আছো তো এই ইকুৱেচনটো চালেই হ'ল তো ইয়াৰ পৰা আমি ক'ব পাৰিম যে t when t approaches 0 কাৰণ আমি লোৱাৰ লিমিটটো চাইছো এইটো লোৱাৰ লিমিট হয় 0 যেতিয়া t 0 ত এপ্ৰোচ কৰে তেনেহলে ইয়াতে t যদি 0 পুট কৰি দিও তেনেহলে u ভ্যালু 0 আহি যায় তেতিয়া আমি ক'ব পাৰো দেন আমাৰ যোনটো u ভেৰিয়েবল হৈ যাব হেতু 0 এপ্ৰোচ কৰিব ঠিক তেনেকুৱা আপাৰ লিমিটটো যদি চাও তো when t approaches infinity তেনেহলে আমাৰ যোনটো নতুন ভেৰিয়েবল u হৈ গল হেতু ইনফিনিটি লৈ proceed কৰিব so u also tends to infinity তো এতিয়া আমাৰ 1 হৈ যাব চেঞ্জ আমি 1 টুক চেঞ্জ কৰি দিম আমি অকল লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডটোৱে চাম তো এইটো হৈ যাব আমাৰ 0 টু ইনফিনিটি আমাৰ লিমিট 0 টু ইনফিনিটি আছে t টু দি পাৱাৰ অফ n আছে বাট আমি t ৰিপ্লেস কৰিব লাগিব বিকজ আমি t লৈ গৈছো u লৈ তো ইয়াতে st ইকুৱেলছ টু u আছে বাট আমাক লাগে t তো t জায়গাত আমি লিখিব পাৰো u ডিভাইডেড বাই s হোল raised to the power of n multiply to e to the power of minus এটি st নিলিখি পেলাই আমি কি লিখিম st জায়গাত আমি ইউজ কৰিম u এফালে আছে আমাৰ dt বাট আমি dt ভেৰিয়েবলটোক চেঞ্জ কৰিব লাগিব du লৈ আমাৰ তাত আছে sdt বাট আমাক লাগে dt তো dt হৈ যাব du divided by s তো এতিয়া আমি এই ইন্টিগ্ৰেশনটোক আমি সিম্পলিফাই কৰিম তো এতিয়া ইয়াতে আছে আমাৰ 0 to infinity এফালে আছে আমাৰ u to the power of n divided by s to the power of n multiply to e to the power of minus u multiply to du by s এতিয়া s to the power of n আৰু s যদি আমি কম্বাইন কৰি দিও আমি কি পাই যাম s to the power of n plus 1 পাই যাম আৰু যেহেতু আমি ইন্টিগ্ৰেট কৰিছো with respect to variable u তো s টোক আমি as a constant মানি লব পাৰিম তো এটোক আমি বাহিৰলৈ উলিয়াই দিম as a constant 1 divided by s to the power of n plus 1 multiply to integration 0 to infinity u to the power of n multiply to e to the power of minus u du ঠিক আছে এটো আমি সিম্পলিফাই কৰিলো এটা কথাটো হৈ গল আমি এই ইন্টিগ্ৰেশনত কেলে আলো আমাৰটো অৰিজিনালি কি আছিল t to the power of n আছিল e to the power of minus st dt আছিল এটোক আমি চেঞ্জ কৰি বলে এটো ভেৰিয়েবলত কি আনলো বিকজ এটো হৈ গল এটা গামা ফাংশন তো ইয়াতে আমাৰ গামা ফাংশনৰ ডেফিনিশনৰ মতে তো আমাৰ তাত যদি আছে গামা n ডেফিনিশনৰ মতে হৈছে 0 to infinity ইয়াতে হ'ব আমাৰ x to the power of n minus 1 multiply to e to the power of minus x dx তো এটো হৈছে আমাৰ গামা ফাংশন তো ইয়াতে যদি আমি গামা n উলিয়াব বিচাৰো তো গামা n ৰ এটো হৈ যায় তো এতিয়া আমাৰ কেছত ax actually ইয়াতে u ৰে ৰিপ্ৰেজেন্ট কৰি আছো e to the power minus x নিলিখি প্লা আমি এটা ৰিপ্ৰেজেন্ট কৰিছো e to the power minus u তো গমে পাইছা x ৰ জায়গাত আমি ইউজ কৰি আছো u এটা খালি চেঞ্জ আছে আমাৰ অৰিজিনাল গামা ফাংশনত x to the power of n minus 1 লাগে বাট ইয়াতে আমাৰ কি আছে u to the power n হে লাগে আমাক n minus 1 নাই তো হেকাৰণে আমি কি কৰিম এটোক ৰিৰাইট কৰিব লাগিব তো ৰিৰাইট কৰিলে আমি পাম 1 divided by s to the power of n plus 1 multiply to integration 0 to infinity তো আমাৰ তাত আছে u to the power of n তো এটোক আমি তো এনেকৈ লিখিব পাৰো u to the power of n plus 1 ঠিক আছে n plus 1
-1 আমি কি কৰিলো +1 কৰিলো আৰু -1 কৰিলো তো +1 - কৰিলে তো u to the power n আহে বাট এটো এই কাৰণে লিখিছো এতিয়া আমাৰ যোনটো ইয়াতে ভেৰিয়েবল ইয়াতে আমাৰ n ভেৰিয়েবল আছে এই n ৰ জায়গাত আমি ইউজ কৰিছো n+1 তো তাৰ মানে আমাৰ পুৰা কমপ্লিট কৰিলো e to the power - utu তাৰ মানে এইটো গামা ফাংচন একচুয়ালি কি হ'ব এটো হৈ যাব আমাৰ গামা n+1 তাৰ মানে ইয়াৰে আমি এটো বুজিবলৈ চেষ্টা কৰো আমি n ৰ জায়গাত যদি n+1 ৰাখি দিও তো এটো হৈ যাব 0 to infinity x to the power of n plus 1 minus 1 e to the power of minus x dx তো সেইকাৰণে আমি সেম কৈছো বাস আমি যেহেতু ভেৰিয়েবল u ইউজ কৰিছো কোনো প্ৰবলেম নাই এটো ডামি ভেৰিয়েবল হয় আমি x ইউজ কৰো u ইউজ কৰো আমাৰ ফৰমেটটো সেম টু সেম আছে তো এটোক আমি ক'ব পাৰো গামা n plus 1 বুলি কয় তো তাৰ মানে আমাৰ এতিয়া আহিলে 1 divided by s to the power of n plus 1 এটো হৈ গ'ল আমাৰ মাল্টিপ্লাই টু গামা n plus 1 হৈ গ'ল এতিয়া এটো হৈ গ'ল আমাৰ কাৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power of n এটা কমপ্লিট হোৱা নাই একচুয়ালি গামা ফাংচনৰ আৰু এটা প্ৰপাৰ্টি আছে যে গামা n plus 1 কও এটো ইকুৱেল হৈ যায় একচুয়ালি ইকুৱেলছ টু n ফেক্টৰিয়েলৰ ইকুৱেল হৈ যায় তাৰ মানে গামা n plus 1 নিলিখি পেলাই আমি ইয়াতে কি লিখিব পাৰিলো হয় আমি ইয়াতে লিখিব পাৰিলো হেতেন n ফেক্টৰিয়েল divided by s to the power of n plus 1 আৰু ইয়াতে যোনটো s হ'ব এটো s ৰ ভ্যালু গ্ৰেটাৰ দেন 0 হ'ব লাগিব তো এটো হৈ গৈছে আমাৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power of n তো ইয়াতে আমি গামা ফাংচন ইউজ কৰিলে বহুত ইজিলি আমি t to the power n ৰ ইয়াৰ ল্যাপ্লাস ট্ৰান্সফৰ্মটো উলিয়াই ল'ব পাৰো এটা প্ৰিভিয়াস ভিডিওটোত আমি কি কৰিছিলো উইদাউট ইউজিং গামা ফাংচন আমি এই সেম ৰিজাল্টটো পাইছো n ফেক্টৰিয়েল ডিভাইড বাই s to the power of n plus 1 তো যদি কনফিউজন থাকে যদি গামা ফাংচন যদি অলপ বুজিবলৈ ডিফিকাল্ট পাইছা তেনেহলে প্ৰিভিয়াস ভিডিওটো চাই ললে বস্তুটো ক্লিয়াৰ হৈ যাব তো সেম হয় হেটোত আমি ইন্টিগ্ৰেশন বাই পাৰ্টস কৰি প্লে কৈছে হেখিনি প্ৰসেসটো অলপ লম্বা হৈ যায় বাট আমি ৰিজাল্টটো ননদলেস সেম টু পাই যাও সেম টু সেম পাই যাও এতিয়া এটো এটা এক্সট্ৰিমলি ইম্পৰ্টেন্ট ফৰ্মুলা হয় এটো আমি এটা কাম কৰো হেটোত আমি এতিয়া বক্স কৰি দিও এটো ইম্পৰ্টেন্ট ফৰ্মুলা কি হয় এই ফৰ্মুলাটোৰ ভিতৰতে আমাৰ একচুয়ালি বহুতখিনি বস্তু ওলাই আহে তো ইয়াতে আমি n ৰ ভ্যালু 1 2 3 যিকোনো ল'ব পাৰো যদি n equals to 1 লৈ লম n equals to 1 ললে আমাৰ কি হৈ যাব ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power 1 কো বা t কো একে কথা হয় তো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t হৈ গ'ল তো t মানে কি হৈ গ'ল ইয়াতে 1 ফেক্টৰিয়েল divided by s to the power of 1 plus 1 এতিয়া আমি জানো 1 ফেক্টৰিয়েলৰ ভ্যালু কি হয় 1 এ হয় 1 factorial equals to 1 তো এটো হৈ গ'ল 1 divided by s square ঠিক আছে ইভেন আমি t to the power 0 ল'ব পাৰো যদি আমি এটা কাম কৰো n equals to 0 লৈ লো যোনটো একচুয়ালি আমাৰ বেস ফৰ্মুলা হৈ যায় ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power of 0 আমি জানো t to the power of 0 যদি কৰো এনিথিং to the power 0 আমাৰ 1 হৈ যায় তো ইনফ্যাক্ট আমি ইয়াতে কি উলাব বিচাৰিছো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ 1 তো 1 হৈ গলে আমাৰ ইয়াতে কি হ'ব n factorial জায়গাত আমি লিখিব লাগিব 0 factorial divided by s to the power of 0 plus 1 এটা 0 factorial ৰ ভ্যালু কি হৈছে 1 এ হৈছে তো কোনো প্ৰবলেম নাই আমি ইয়াতে পালো 1 আৰু ইয়াতে s to the power of 0 plus 1 আছে যোনটো হৈ গল s তো তাৰ মানে এটো এটা জেনাৰেলাইজ ফৰ্মুলা হিচাপে আমি ইউজ কৰিব পাৰো তো এতিয়া n ৰ পাৱাৰ g হওক তো n ৰ ইয়াতে মনত ৰাখিব লাগিব n খালি ইন্টিজাৰ ভ্যালুৱে ল'ব আৰু ইয়াতে আমি পজিটিভ ইন্টিজাৰ ভ্যালু কিনি ল'ম ঠিক আছে তো আমি 0 ইনক্লুডিং 0 পজিটিভ ইন্টিজাৰ যেনেকৈ 1 2 3 4 এইবোৰ লৈছো ইনক্লুডিং 0 ইয়াতে কিন্তু আমি কোনো ৰেশনাল নাম্বাৰ লোৱা নাই ঠিক আছে আমি কোনো ইয়াতে ফ্ৰেকশনাল ভ্যালু লোৱা নাই তো মনত ৰাখিব লাগিব তাৰ কাৰণে এটো ফৰ্মুলাটো অলপ বেলেগ হয় এতিয়াতো এটো আমি সমাপ্ত কৰো সো লেটস সে আমি যদি বলে n equals to 15 লৈ লো কোনো প্ৰবলেম নাই তেনেহলে ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power of 15 কি হৈ যাব ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power 15 হ'ব আমাৰ 15 ফেক্টৰিয়েল divided by s raised to the power of 15 plus 1 তাৰ মানে আমি পাই যাম 16 তো 15 ফেক্টৰিয়েল divided by s to the power 16 এটো হৈ যাব ল্যাপ্লাস ট্ৰান্সফৰ্ম t to the power of 15 এটো হৈছে আমাৰ অৰিজিনাল ফাংচন ft তো ft হৈছে t to the power of 15 তো ইয়াৰ যদি আমি ল্যাপ্লাস ট্ৰান্সফৰ্মটো লৈ লওঁ যোনটোক আমি fs বুলি কম আমি শৰ্ট ফৰ্মত fs মানে ল্যাপ্লাস ট্ৰান্সফৰ্মটো fs বুলি কম বিকজ বাৰে বাৰে এটো লিখি থাকিবলৈ যদি ডিফিকাল্ট হয় এটো শৰ্ট ফৰ্মত f ক্যাপিটেল f লিখিব লাগিব fs ই হৈ যাব ইকুৱেলছ টু 15 ফেক্টৰিয়েল whole divided by s to the power of 16